এটি পৰিয়ালৰ দুটিকৈ কণমানি আক্ৰান্ত দুৰাৰোগ্য ৰোগত। সৰু ল'ৰা সন্তানটিৰ বয়স মাত্ৰ 6 বছৰ আৰু কন্যা সন্তানটিৰ বয়স কেৱল 14 বছৰ। পখিলা খেদি আনন্দ কৰাৰ সময়তে এই দুই শিশু এতিয়া দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে মুম্বাই টাটা মেমৰিয়েল হস্পিটেলত। তেজপুৰ তলকলিবাৰীৰ পংকজ মেছ আৰু মৃগাক্ষী মেছৰ দুই সন্তানৰ চিকিৎসাৰ সহায় হোৱাকৈ মুখ্যমন্ত্ৰী আগবঢ়ালে 5 লাখ টকা। আজি পংকজ মেছৰ পিতৃ মাতৃ মুলান মেছ আৰু নিৰ্মলা মেছৰ হাতত আনুষ্ঠানিকভাৱে 5 লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীৰ মুখ্য প্ৰেছ সচিব ধ্ৰুৱ মহন্তই। মৃগাক্ষী মেছে মুখ্যমন্ত্ৰীক সাহায্যৰ বাবে আবেদন জনোৱাৰ পিছত আজি এই চেক প্ৰদান কৰা হয় পৰিয়ালটোৰ হাতত। মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিবগৰাকীৰ লগতে শোণিতপুৰৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰও উপস্থিত হয় মুলান মেছৰ বাসগৃহত। এই সহায় মুখ্যমন্ত্ৰীৰ পৰা লাভ কৰি ধন্যবাদ জনালে দুই শিশুৰ আইতাকে। মুখ্যমন্ত্ৰীয়ে যিটো সাহায্য প্ৰদান কৰিছে সেইটো মানে ভাবিব নোৱাৰা, বহুত উতলনীয় আৰু আমাৰ কাৰণে, আমাৰ নাতি দুটাৰ কাৰণে, সিহঁতৰ জীৱনটোৰ কাৰণে বহুত ভাল হ'ব বুলি ভাবিছোঁ আৰু বহুত ভাল হ'ব। আৰু এনেকুৱা যাতে তেখেতে সকলোকে আমাক যেনেকৈ কৰিছে তেনেকৈ সকলোকে কৰিব আৰু এনেকুৱা মুখ্যমন্ত্ৰী যাতে সদায় থাকে আমাৰ মাজত, এইটোৱে ক'ব খুজিছোঁ। বহুত ধন্যবাদ কৈছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ মই। শিশু যি এটা পৰিয়ালৰ দুয়োটি শিশুৱে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিলে। এটি 6 বছৰীয়া ল'ৰা আৰু এগৰাকী 14 বছৰীয়া কিশোৰী। তেওঁলোকৰ মাতৃ মৃগাক্ষী মেছে শিশু দুটিৰ চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত কিছু সাহায্য বিচাৰি মুখ্যমন্ত্ৰী মহোদয়লৈ এক আবেদন প্ৰেৰণ কৰিছিলে। সেই আবেদনৰ ভিত্তিত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সাহায্য নিধিৰ পৰা 5 লাখ টকাৰ এখন চেক প্ৰদান কৰিছে আৰু মোক সেই চেকখন আহি পৰিয়ালৰ হাতত দিবলৈ দায়িত্ব দিলে। আৰু অৱশ্যে তেওঁলোকৰ শিশু দুটিৰ চিকিৎসাজনিত কাৰণত তেওঁলোকৰ পিতৃ মাতৃ এতিয়া মুম্বাইলৈ গৈছে, তেওঁলোক মুম্বাইতে আছে। আমি শিশু দুটিৰ ককাক আৰু আইতাকৰ হাতত সেই চেকখন আজি প্ৰদান কৰিলোঁ। আৰু মোৰ লগত শোণিতপুৰৰ উপায়ুক্তও আছে। গোটেই বিষয়টোৰ ক্ষেত্ৰত শোণিতপুৰ উপায়ুক্তও এক প্ৰতিবেদন প্ৰেৰণ কৰি মুখ্যমন্ত্ৰীলৈ এক প্ৰতিবেদন প্ৰেৰণ কৰিছিলে। আৰু আমি আশা কৰিছোঁ, ইতিমধ্যে আমি গম পাইছোঁ ককাক আইতাকৰ পৰা যে দুয়োটি শিশু ইতিমধ্যে যথেষ্ট আৰোগ্য হৈ উঠিছে, যথেষ্ট সুস্থ হৈছে আৰু আমি আশা কৰিম তেওঁলোক শীঘ্ৰে সম্পূৰ্ণ সুস্থ হৈ উঠক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মৃগাক্ষী মেছ তেখেতে বাইদেউগৰাকীয়ে লগ ধৰিছিলে, মানে এখন চিঠি আবেদন কৰিছিলে আৰ্থিক সাহায্যৰ বাবে। কাৰণ তেখেতলোকৰ দুয়োজন ল'ৰা ছোৱালীৰ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু তাৰ চিকিৎসা চলি আছে। চিকিৎসা যথেষ্ট ব্যয়বহুল আৰু সেইবাবে এক আৰ্থিক সাহায্য বিচাৰি এখন আবেদন কৰিছিলে। আৰু তাৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ পৰা এক ৰিপৰ্ট বিচাৰিছিলে আৰু আমি গোটেই ৰিপৰ্ট, মেডিকেল ৰিপৰ্ট আৰু আটাইখিনি ৰিপৰ্ট যেতিয়া তেখেতক ছাবমিট কৰিলোঁ, কৰাৰ পাছত তেখেতে যথেষ্ট বদান্যতা দেখুৱাই তেখেতৰ সাহায্য নিধিৰ পৰা 5 লাখ টকা এই পৰিয়ালটোলৈ আগবঢ়াইছে। আৰু এই পৰিয়ালটোত আজি অৱশ্যে ইয়াতে পংকজ নাথ আৰু মৃগাক্ষী নাথ দুয়োগৰাকীয়ে পংকজ মেছ আৰু মৃগাক্ষী মেছ তেখেত দুয়োগৰাকীয়ে ল'ৰা ছোৱালীহালৰ চিকিৎসা চেকআপৰ বাবে তেওঁলোক বাহিৰত আছে। আৰু আমি বৰ্তমান তেখেতলোকৰ ককাক আৰু আইতাকৰ হাতত এই ধনৰাশি চেকখন প্ৰদান কৰা হৈছে। আৰু এটা কথা আমি জানি ভাল লাগিছে যে তেওঁলোক বৰ্তমান সুস্থ হোৱাৰ পথত চেকআপৰ কাৰণে তাত গৈছে। আমি আশা কৰিছোঁ খুব সোনকালে যাতে দুয়োগৰাকী সুস্থ হৈ উঠে। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।